কি হাৰ্টৰ হেৰি হৈছে হাৰ্টৰ হোল ওলাইছেতো ইয়াত কাগজখিনি আছে কালি কোনোবাই ফোন কৰি ল'ব মাতি ল'ব ফোন নম্বৰ লিখা আছে কাৰোবাৰ কণ্টেক্ট নম্বৰ আছে অভিজিৎ শৰ্মা অভিজিৎ শৰ্মাক দি আচলতে সঁচা কথা ক'বলৈ গ'লে ফোন কৰোঁতে ময়ো গম পোৱা নাছিলোঁ যে তেখেতসকলে কোন মানে তেখেতক কৈছে এনেকৈ সৰু ছোৱালীজনীৰ হাৰ্টৰ প্ৰব্লেম হৈছে ভাস্কৰ দা আপোনাৰ পৰা অলপ সহযোগ মানে সহায় বিচাৰোঁ তেখেতে কৈছোঁ আচলতে মই তাৰ পাঁচদিনীয়া মাননীয় মুখ্যমন্ত্ৰী আচলতে বোকাখাতলৈ অহা কথা আছিলে যোৱা দেওবাৰে আহিলে অহাৰ লগে লগে তেখেতসকলক মই লগ কৰাই দিছোঁ সৌভাগ্য যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া তেখেতসকলক লগ কৰাৰ লগে লগেই কৈছে যে তেখেতসকলৰ উন্নত চিকিৎসাৰ কাৰণে তেখেতে ব্যৱস্থা কৰিব তাৰ পাছতেই প্ৰায় 9টা 9:30 বজাত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া তেখেতসকলক লগ কৰালে মই লগ কৰাই দিলোঁ আৰু তাৰপিছতে 10:30মান বজাতে মই গুৱাহাটীৰ আধা ঘণ্টা পিছতে GMCৰ পৰা ফোন আহিলে যে তেখেতসকলক উন্নত চিকিৎসাৰ কাৰণে নিয়া ব্যৱস্থা কৰিব 19 তাৰিখে আৰু আজি ভাল লাগিলে কিয়নো তেখেতসকলক গৃহলৈ আহিলোঁ পুৱাতে মাক আৰু দেউতাকে মোক ফোন কৰি কৈছে দাদা আমাক গুৱাহাটীৰ পৰা ফোন কৰিছে ফ্লাইটৰ টিকেটৰ ব্যৱস্থা কৰি দিছে এই ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আচলতে কথা ৰখা বুলি ক'বই নোৱাৰে কথাটো শুনাৰ লগে লগে ৰখাটো অলপ পাছতে আধা ঘণ্টাৰ পাছতেই যে দিলে মই পুনৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমাৰ বোকাখাতৰ এই কণমানি ছোৱালীজনীৰ কাৰণে যি সহায় কৰিলে এয়া এনেধৰণৰ মুখ্যমন্ত্ৰী আচলতে আমাৰ প্ৰয়োজন আৰু এনে ক্ষেত্ৰত আচলতে কণমানি ছোৱালীজনীৰ ক্ষেত্ৰত আচলতে তেখেতসকলে মাতৃ পিতৃৰ পইচাৰ অভাৱ হৈ থকাৰ ক্ষেত্ৰত তেখেতে বহুতো জেগাত ট্ৰিটমেণ্ট কৰিলে তেখেতসকলকো কৈছিলে আচলতে সোনকালে ট্ৰিটমেণ্ট কৰিবলৈ পইচা অভাৱৰ কাৰণে হোৱা নাছিলে তো যি কি নহওক মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া এই ক্ষেত্ৰত সহযোগ কৰিলে আৰু কোনোবা যদি ইচ্ছুক ব্যক্তি দয়াৱান ব্যক্তি আছে এই ক্ষেত্ৰত তেখেতসকলক অকণমান আৰ্থিকভাৱে সহযোগ কৰিলে আমি কৃতাৰ্থ হ'ম আমি সিদিনাখন গ'লোঁ ছাৰক লগ পালোঁ বিশেষকৈ আমাক ভাস্কৰ কালিন্দী দাদাই লগ কৰাই দিলে ছাৰক তাৰপৰা ছাৰে আমাক কাগজখিনিও জমা ল'লে ছোৱালীজনী হাৰ্টৰ হোল আছিলে তো তাই সেইটো কথাটো চবেই গম পায়েই চাগে বহুতে যে হোলটো আছিলে তাৰপৰা আমি ছাৰক কাগজ জমা দিলোঁ কাগজ জমা দিয়াৰ পৰা ছাৰে ক'লে যে মই কালি ফোন কৰিম বুলি ক'লে কিন্তু ছাৰে ইয়াৰ পৰা বোকাখাতৰ পৰা ওলাই আধা ঘণ্টা হৈছে তাৰ পাছতে মোবাইল ফোন আহিছে GMCৰ পৰা ফোন আহিছে তাৰপৰা কৈছে যে আপোনালোকৰ ট্ৰিটমেণ্টটো অতি সোনকালে হৈ যাব বুলি এনেকৈ বুলি ক'লে ডকুমেণ্টছ বিচাৰিলে মানে ৰিপৰ্টখিনি বিচাৰিলে আৰু তাৰপৰা দিলোঁ আমি তাৰপাছত মাজতে আকৌ এবাৰ ফোন আহিলে তাৰপৰা ফোনত ক'লে যে আপোনালোকে গুৱাহাটী আহিব লাগিব 19 তাৰিখে গুৱাহাটী আহিব লাগিব 19 তাৰিখৰ পৰা মানে গুৱাহাটীৰ পৰা আপোনাক বেংগলোৰ পঠাব এনেকৈ বুলি ক'লে আজি ৰাতিপুৱা ফোন আহিছে টিকেট কৰি দিছে তেওঁলোকে PDF পঠাইছে টিকেটৰ PDF হয় PDF পঠাইছে তাৰপৰা ফোন কৰিলে ফোন কৰি ক'লে যে বাচ্চাৰ আৰু আপোনাৰ টিকেট হৈ গৈছে আপোনালোকে 12:30 পোৱাকৈ গুৱাহাটী আহিব লাগিব তাৰপিছত আপোনালোকৰ 6:40 ফ্লাইট আছে এনেকৈ বুলি ক'লে তাকে মই মুখ্যমন্ত্ৰী আমাৰ মাননীয় মুখ্যমন্ত্ৰীক অশেষ ধন্যবাদ জনাইছোঁ যাতে আমাৰ ইমান সহায় কৰিছে ছোৱালীজনী 2 বছৰ তাই 6 মাহত ধৰা পৰিছে ট্ৰিটমেণ্টটো আমি তেনেকুৱা কৰা নাই মানে ক'বলৈ গ'লে আমি যোৰহাটত ইকো কৰালোঁ তাৰপৰা 6 মাহত যেতিয়া ধৰা পৰিলে তাত কৈছে যে এইটো ফিল আপ হৈ যাব বুলি ক'লে টেনশ্যন ল'ব নালাগে এই টাইমে মোৰ হোল আছিলে এইটো ফিল আপ হৈ যাব বুলি ক'লে আমাক ক'লে তাইৰ যেতিয়া 2 বছৰ কমপ্লিট হ'ব তেতিয়া আকৌ এবাৰ ইকো কৰাই ল'ব তাইৰ যেতিয়া 2 বছৰ কমপ্লিট হৈছে তেতিয়া আমি আকৌ ইকো কৰাইছোঁ তেতিয়া কৈছে হোলটো বাঢ়ি গৈছে মানে এই টাইমৰ পৰা আপোনাৰ 1 চেণ্টিমিটাৰ হৈ গ'লগৈ তাৰপৰা ডক্টৰে কৈছে এইটো চাৰ্জাৰী কৰাবই লাগিব চাৰ্জাৰী নকৰালে নহ'ব আমাৰ বেংগলোৰ ঠিক কৰি দিছে মই মানে বহুত বেছি ধন্যবাদ জনাইছোঁ মুখ্যমন্ত্ৰীগৰাকীক কাৰণ আমাৰ ইমান সহায় কৰি দিছে লগতে ভাস্কৰ দাকো বহুত ধন্যবাদ জনাইছোঁ কাৰণ তেওঁৰ জৰিয়তে আমি মুখ্যমন্ত্ৰী ছাৰক লগ পালোঁ সেয়ে ক'ব বিচাৰিছোঁ আমি বহুত ধন্যবাদ আমাৰ ফালৰ পৰা